নমস্কাৰ পৰীক্ষাৰ্থী, এইটো আমাৰ সাধাৰণ জ্ঞানৰ পাৰ্ট 32 হয়। প্ৰথম প্ৰশ্ন, তলৰ কোনটো পদাৰ্থ বিদ্যুতৰ সুপৰিবাহী? তাম, কাঠ, আইনা, প্লাষ্টিক। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, তাম। বিদ্যুৎ প্ৰবাহ হৈ আছে নে নাই তাক পৰীক্ষা কৰা সঁজুলিবিধ কি? উত্তৰ, টেষ্টাৰ। LED সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰটো হৈছে লাইট ইমিটিং ডায়োড। গাড়ীৰ যন্ত্ৰাংশ, চাইকেলৰ ৰিং আদিত কি ধাতুৰে বিদ্যুৎ লেপন কৰা হয়? শুদ্ধ উত্তৰ, ক্ৰমিয়াম। CFLৰ সম্পূৰ্ণ অৰ্থ কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কম্পেক্ট ফ্লুৰেচেণ্ট লেম্প। বজ্ৰপাতৰ পৰা সুৰক্ষা পোৱাৰ উপায় কি? শুদ্ধ উত্তৰ, বজ্ৰৰোধক দণ্ড। বৈদ্যুতিক শক্তিৰ SI একক কি? উত্তৰ হ'ব অপশ্যন এ, কিলোৱাট ঘণ্টা। বিভৱভেদৰ SI একক কি? উত্তৰ, বিভৱভেদৰ SI একক হৈছে ভল্ট। বিদ্যুৎ প্ৰবাহৰ SI একক কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বিদ্যুৎ প্ৰবাহৰ SI একক এম্পিয়াৰ। ৰোধৰ SI একক কি? ওম, ফাৰাড, হাৰ্টজ, ৱাট। শুদ্ধ উত্তৰটো হৈছে ৰোধৰ SI একক হৈছে ওম। ধাৰকৰ SI একক কি? শুদ্ধ উত্তৰটো হৈছে ধাৰকৰ SI একক হৈছে ফাৰাড। বৈদ্যুতিক আধানৰ SI একক কি? শুদ্ধ উত্তৰটো হৈছে বৈদ্যুতিক আধানৰ SI একক কুলম। 1 ইউনিটৰ শক্তিৰ পৰিমাণ কিমান? শুদ্ধ উত্তৰটো হৈছে 1 ইউনিটৰ শক্তিৰ পৰিমাণ হৈছে 1 কিলোৱাট ঘণ্টা। ইলেক্ট্ৰিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰ, ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিছিল থমাছ আলভা এডিছনে। চুম্বক ক্ষেত্ৰৰ SI একক কি? শুদ্ধ উত্তৰ, চুম্বক ক্ষেত্ৰৰ SI একক হৈছে টেছলাছ। বিদ্যুৎ চুম্বকীয় আৱেশৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ, বিদ্যুৎ চুম্বকীয় আৱেশৰ আৱিষ্কাৰ কৰিছিল মাইকেল ফাৰাডে। আমাৰ দেশত ঘৰুৱা বিদ্যুৎ শক্তি যোগানৰ পৰিমাণ কিমান? শুদ্ধ উত্তৰ, আমাৰ দেশত ঘৰুৱা বিদ্যুৎ শক্তিৰ যোগানৰ পৰিমাণ হৈছে 220 ভল্ট। বৈদ্যুতিক মটৰ গাড়ীৰ আৱিষ্কাৰ কোনে কৰিছিল? শুদ্ধ উত্তৰ, বৈদ্যুতিক মটৰ গাড়ীৰ আৱিষ্কাৰ কৰিছিল থমাছ ডেভেনপৰ্টে। AC জেনেৰেটৰৰ আৱিষ্কাৰ কোনে কৰিছিল? শুদ্ধ উত্তৰ, AC জেনেৰেটৰৰ আৱিষ্কাৰ কৰিছিল অপশ্যন এ, নিকোলা টেছলাই। DC জেনেৰেটৰৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ, DC জেনেৰেটৰ আৱিষ্কাৰ কৰিছিল মাইকেল ফাৰাডে। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে। ধন্যবাদ।